আজি 3 মাহৰ আগত আত্মনিৰ্ভৰ আঁচনিখনৰ 1 লাখ টকা পাইছিলোঁ নহয়। সেয়া পইচা দি দিল্লীত ফুৰিও আহিলোঁ আৰু দামী মোবাইল এটাও কিনিছোঁ। এতিয়া ৰিলছ বনাই থাকোঁ। আজি বাইদেৱে চাব আহিছিলে, বোলে কি ব্যৱসায় কৰিছোঁ। মই আকৌ ছাগলীত দিছিলোঁ। বাইদেৱে চাব আহিছিলে। ময়ো পিছে কম নহয়, খুৰাহঁতৰ 5টা ছাগলী আছিল, তাকে দেখুৱাই দিলোঁ। বোলো মই ছাগলী কিনিছোঁ আৰু এনেকৈ ব্যৱসায় কৰিছোঁ। বাইদেউ মোৰ বুলি ভাবিলে ছাগলীকেইটা, আৰু বাইদেৱে তাকে চাই পেলাই গুচি গ'ল। ছাগলীনো আৰু ক'বনে, সেইকেইটা মোৰ নহয় খুৰাহঁতৰ বুলি। হয়নে নহয় কওকচোন? বাইদেউকো বুদ্ধু বনালোঁ, চৰকাৰকো বুদ্ধু বনালোঁ। 6 মাহৰ পিছত, হে ভগৱান, এইবাৰ বোলে আকৌ বোলে ভেৰিফাই কৰিবলৈ আহিব। যোৱাবাৰ খুৰাহঁতৰ ছাগলীকেইটা দেখুৱালোঁ, এতিয়া খুৰাহঁতৰ ছাগলীকেইটাও ৰাখিব নোৱাৰি পেলাই বেচি দিলে। এতিয়া মই কি কৰোঁ বাৰু? ওচৰে পাজৰে কাৰো ঘৰত ছাগলী এটা নাই যে আনি পেলাই বাইদেউক দেখুৱাম। কি কৰিম বাৰু মই? ক'ৰ পৰা এতিয়া মই ছাগলী আনি পেলাই ব্যৱসায় কৰা দেখুৱাওঁ? এটা কাম কৰিম নহ'লে, মই বাইদেউৰ ওচৰত কান্দি কান্দি ক'ম, বাইদেউ মোৰ ছাগলী কুকুৰে খালে, শিয়ালে খালে। কিন্তু তেনেকৈ ক'লেওতো নামানে। GPS-ত ফটো দিব লাগিব বোলে। কুকুৰে খালেও দিব লাগিব, শিয়ালে খালেও দিব লাগিব। এতিয়া কি কৰোঁ? মই সেই পইচা দি কিয় বাৰু কাম নকৰিলোঁ? আত্মনিৰ্ভৰ হ'বলৈ দিছিলে চৰকাৰে, মই ফুৰি আহিলোঁ, মোবাইল কিনিলোঁ, এতিয়া মই কি কৰোঁ? দ্বিতীয়বাৰ যেতিয়া বাইদেৱে চাব আহিব, মই কি দেখুৱাম? ভগৱান মই কি কাম কৰিলোঁ? ভগৱান মই কি কাম কৰিলোঁ? ভগৱান মই কি কাম কৰিলোঁ? কি কৰিম এতিয়া মই?